গৰখীয়াহে আছিলোঁ আমি আমাৰ সময়ত মানে 90 দশকৰ কথা কৈছোঁ, যিখিনি সময়ত আমি দেওনা পাৰ হওঁ মানে এমিতে আছোঁ আৰু 6, 7, 8, 9, 10 এইখিনিলৈকে মেট্ৰিক পাছ নকৰালৈকে আমি মানে গৰখীয়া। আমাৰ চবৰে ঘৰে ঘৰে সেইখিনি সময়ত গৰু আছে। গৰু এৰাল দিবৰ কাৰণে মানে এটা উকি আহিব, ধুনীয়াকৈ বুলি পেলাই এটা উকি দিব, তাৰ ওচৰে পাঁজৰে যিমানখিনি আছে আমি মানে গৰু উলিয়াই ৰেডি। গোটেই বাটটোত একদম মানে ধেমালি ধুমুলা কৰি পথাৰত গৈ গৰু এৰাল দিম। এৰাল দি ঘৰ আহি পাওঁতে মানে স্কুল ওলাবলৈ সময় হৈ যায়, 8:30 বাজি যায়। 8:30 বজাৰ লগে লগে গা পা ধুই একদম মানে ভাত কেইটামান খাই আৰু যি দিয়ে মায়ে আৰু তাৰপিছত স্কুললৈ ৰেডি। যেতিয়া গৰু এৰাল দি আহি পাওঁ সেইখিনি সময়ত ৰেডিঅ'ত মানে দি থাকে, গীতিমালিকা দি থাকে। গীতিমালিকা গীতবিলাক সেইখিনি সময়ত আকৌ ইমান ভাল পোৱা নাছিলোঁ দেই, মানে শুনিব মন নাযায়। তাৰপিছত গীতিমালিকাৰ পিছত যেতিয়া চিত্ৰগীত দিব, সেই চিত্ৰগীতৰ গীতকেইটা কিন্তু নেওঁ, সেইকেইটা কিন্তু খুব ভাল লাগে। চিনেমা গীত, হিন্দী চিনেমা গীত, অসমীয়া চিনেমা গীত শুনি খুব ভাল লাগে, গতিকে মানে সেইকেইটা যেনে তেনে হ'লেও শুনিম। তাৰপিছত স্কুল যোৱাৰ সময় হৈ যোৱাৰ পিছতো নাযাওঁ, মানে চিত্ৰগীত শেষ কৰিহে যাম। চিত্ৰগীত শেষ হোৱাৰ লগে লগে মানে একদম বেগ মানে সেইখিনি সময়ত মোৰ এটা টিঙৰ বাকচ এটা আছিলে, বাকচে আৰু স্কুলত যোৱা কিতাপ পত্ৰ ভৰাই নিব সৰুকৈ টিনৰ বেগ আৰু সেইটো লৈ যাওঁ। একদম মানে গৈ স্কুল পাওঁগৈ, একদম স্কুলত সোমোৱাৰ মানে ৰুমত সোমাই ডেস্কত বেগটো থোৱাৰ লগে লগে ইফালে মানে ফাইনেল বেল মাৰে। গতিকে এই ফাইনেল বেল মৰাৰ লগে লগেতো আৰম্ভ হৈ গ'ল আৰু স্কুলৰ কাৰ্যসূচী, নহয় জানো? গতিকে গোটেই দিনটো স্কুলত থকা সেই সময়খিনিতো মানে বাৰে বাৰে মনলৈ আহি থাকে পথাৰত দি থৈ অহা গৰুকেইটালৈ। স্কুলৰ পৰা গৈ গৰুলৈ যাম, গৰুলৈ গৈ গৰুকেইটাক পানী দুনি খুওৱাৰ পিছত বন্ধুসকলৰ লগত, লগৰবিলাকৰ লগত কি খেলিম, কেনেকৈ খেলিম, এইবিলাক পৰিকল্পনা চলি থাকে মানে। আচলতে গৰু আৰু মানে পথাৰ এই দুটা বস্তুৱে আমাৰ সেই সময়ত মনত মানে একদম সম্পূৰ্ণভাৱে ভৰি আছিলে। স্কুল ছুটিৰ পিছত ঘৰলৈ আহি আৰু ৰৈ থকা থাকি নাই, তাৰমানে চিধা ভাত খাই পথাৰ মানে গৰুলৈ, আৰু তাত গৈ কিমান যে আনন্দ ফূৰ্তিৰ মাজেৰে দিনটো পাৰ কৰা যায়, নহয় জানো? আৰু সন্ধিয়া হোৱাৰ লগে লগেহে গৰু ঘৰলৈ চপাই অনা হয়। আৰু এই যে গৰু চপাই অনা হয়, এই চপাই আনোতে আকৌ মনত ৰাখিব লাগিব গৰু পেট ভৰি আহিব লাগিব, কিন্তু যদি পেট ভৰি নাহে তেতিয়াহ'লে আকৌ ঘৰত পিটন। গতিকে আমি মানে গৰখীয়াহে আছিলোঁ দেই।